নমস্কাৰ সকলোকে। যিহেতু গুৱাহাটী হাইকোৰ্টৰ পৰীক্ষাত কম্পিউটাৰ অৰ্থাৎ টেকন'লজিৰ পৰা কুৱেশ্যন আহিব, যিহেতু তাত কিমান আছে 30 মাৰ্কছ কোৱা হৈছে যে চিলেবাছত ভালকৈ মেনশ্যন কৰা আছে যে 30 মাৰ্কছ যি কে আহিব তাৰ ভিতৰতে কি থাকিব কম্পিউটাৰ। গতিকে বহুত ইম্পৰ্টেণ্ট হয় কম্পিউটাৰ কুৱেশ্যনবোৰ চাই যোৱা। আৰু গতিকে 15টা ইম্পৰ্টেণ্ট কুৱেশ্যন কম্পিউটাৰ কুৱেশ্যন লৈছোঁ যোনকেইটা কেতিয়া আহি গৈছে প্ৰিভিয়াছ ইয়েৰত আহি গৈছে, ঠিক আছে। প্ৰিভিয়াছ ইয়েৰত আহি গৈছে আৰু এই 15টাৰ ভিতৰত হয়তো 4-5টা কমনো পৰি যাব পাৰে, আপোনালোকৰ পৰীক্ষাত আহি যাব পাৰে। গতিকে এটা ইম্পৰ্টেণ্ট ভিডিঅ' হয়, চাই লওক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ভিডিঅ'টো লাইক কৰি দিব, ঠিক আছে। তো টপ 15 যোনকেইটা প্ৰিভিয়াছ ইয়েৰত আহিছে PUIQ, তাৰ কম্পিউটাৰ টেকনিকেলৰ কুৱেশ্যনকেইটা হৈছে টেকনিকেলৰ কুৱেশ্যনকেইটা হৈছে প্ৰথমটো হৈছে যে MS Word ইজ এন এক্সাম্পল অফ কি। MS Word এটা এক্সাম্পল অফ, এইটো হৈছে এটা অপাৰেটিং ছিষ্টেম, ঠিক আছে। বাকী MS Wordৰ নিচিনা এইটো অপাৰেটিং ছিষ্টেম নহয়, এইটো হৈছে এটা এপ্লিকেশ্যন ছফ্টৱেৰ, ঠিক আছে। MS Word এটা এপ্লিকেশ্যন ছফ্টৱেৰ য'ত মানে ৱৰ্ড প্ৰচেছ কৰা হয়। আমি এইখন যোনখন চাৰ্টখন বনাইছোঁ যে এখন বনাইছোঁ PDF-খন, এই PDF-খনো ক'ত বনোৱা হৈছে এই MS Wordতে বনোৱা হৈছে। চবেই জানো আমি MS Word কি হয়, মাইক্ৰ'ছফ্ট কি হয়, সেইটো এটা হৈছে এপ্লিকেশ্যন ছফ্টৱেৰ, সেইটো অপাৰেটিং ছিষ্টেম নহয়, ঠিক আছে। তাৰপিছত কৈছে যে এ কম্পিউটাৰ কেনট বুট ইফ ইট ডাজ নট হেভ দ্য বুট মানে কি, আকৌ ৰিষ্টাৰ্ট কৰিব নোৱাৰে কম্পিউটাৰ এটা, কিট নাথাকিলে নোৱাৰে। সেইটো হৈছে অপাৰেটিং ছিষ্টেম যদি নাথাকে তেতিয়াহ'লে কম্পিউটাৰ কেতিয়াও ৰিষ্টাৰ্ট নহয়। আপোনাৰ মোবাইলটো যদি অপাৰেটিং ছিষ্টেম যদি কি হয় উৰি যায়, তেতিয়াহ'লে যোনটো ছফ্টৱেৰ উৰি গ'ল বুলি কৈছে, সেইটো ছফ্টৱেৰ নুৰে, আচলতে অপাৰেটিং ছিষ্টেম উৰি যায়। তো গতিকে অপাৰেটিং ছিষ্টেম যদি উৰি যায় তেতিয়াহ'লে কি হয়, কেতিয়াও মানে মোবাইলটো বুট নহয়, কেতিয়াও আপোনাৰ ৰিষ্টাৰ্ট কেতিয়াও নহ'ব মানে। তো সেইটো হৈছে এ কম্পিউটাৰ কেনট বুট ইফ ইট ডাজ নট হেভ দ্য অপাৰেটিং ছিষ্টেম। তাৰপিছত কুৱেশ্যন নম্বৰ 3, This is the process of the dividing the disk into track and sectors. এটা প্ৰচেছ, যোনটো প্ৰচেছত এখন ডিস্কক ট্ৰেক আৰু ছেক্টৰত ভাগ কৰা হয়, সেই প্ৰচেছটো কি বুলি কয়, সেইটো কোৱা হয় ফৰ্মেটিং। গতিকে ফৰ্মেটিং ইজ দ্য প্ৰচেছ অফ ডিভাইডিং দ্য ডিস্ক ইনটু ট্ৰেকছ এণ্ড ছেক্টৰ্ছ। তাৰপিছত কুৱেশ্যন নম্বৰ 4, ডেছ are the attempts by individuals to obtain confidential information from you by falsifying their identity. কোৱা হৈছে যে নিজৰ আইডেণ্টিটি যোনটো আছে, নিজৰ আইডেণ্টিটিটো লুকুৱাই কিনি, ঠিক আছে, এইটো হাইড কৰি কিনি, যেতিয়া কোনোবা এটা হেকাৰছে কোনোবাই মানে কোনো এজন ব্যক্তিয়ে আপোনাৰ ইনফৰমেশ্যনখিনি লিক কৰিব চাব, ইনফৰমেশ্যন ল'বলৈ চাব, কনফিডেঞ্চিয়েল ইনফৰমেশ্যন বুলি যেতিয়া কওঁ আমি কি, কনফিডেঞ্চিয়েল ইনফৰমেশ্যনটো হৈছে আমাৰ যেনেকৈ পাছপৰ্ট, যেনেকৈ আপোনাৰ পাছপৰ্টবোৰ কিহৰ পাছপৰ্ট হ'ব পাৰে, ইনষ্টাগ্ৰামৰ পাছপৰ্ট হ'ব পাৰে, ফেচবুকৰ পাছপৰ্ট হ'ব পাৰে, নহ'লে কিবা একাউণ্টৰ পাছপৰ্ট হ'ব, বেংকৰ পাছপৰ্ট হ'ব পাৰে। তো সেইখিনি যেতিয়া এটা কনফিডেঞ্চিয়েল ইনফৰমেশ্যনটো লয়, নিজৰ আইডেণ্টিটিটো মানে লুকুৱাই কিনি, তো সেইটো হেকাৰ্ছবোৰে কৰে এইবোৰ বস্তু, ঠিক আছে। তো সেইটো কি বুলি কোৱা হয়, সেইটো কোৱা হয় ফিজিং, ঠিক আছে, ফিজিং বুলি কোৱা হয়, ঠিক আছে, FISHING, ফিজিং। তো ফিজিং আৰ দ্য এটেম্পটছ বাই ইণ্ডিভিজুৱেল টু অবটেইন এ কনফিডেঞ্চিয়েল ইনফৰমেশ্যন ফ্ৰম ইউ বাই ফলচিফাইং দেয়াৰ আইডেণ্টিটি। তো ফিচিং হৈছে এনেকুৱা এটা বস্তু যাৰ দ্বাৰা এজন ব্যক্তিয়ে আন এজন ব্যক্তিৰ কনফিডেঞ্চিয়েল ইনফৰমেশ্যন লাইক পাছপৰ্ট এণ্ড আদাৰ কনফিডেঞ্চিয়েল থিংছ, তো সেইটো চুৰ কৰিবলৈ চেষ্টা কৰে বাই ফ্ৰডিং দেয়াৰ আইডেণ্টিটি, মানে নিজৰ যোনটো আইডেণ্টিটি সেইটো লুকুৱাই কিনি সেই কনফিডেঞ্চিয়েল ইনফৰমেশ্যনবোৰ ল'বলৈ চেষ্টা কৰে। তাৰপিছত হৈছে দ্য হাৰ্ডৱেৰ ডিভাইচ ডেট কনভাৰ্টছ ডিজিটেল ইনফৰমেশ্যন ফ্ৰম ইয়ৰ কম্পিউটাৰ ইনটু এনালগ ছিগনেল ডেট কেন ট্ৰান্সমিট অভাৰ ৱায়াৰ্ছ এণ্ড ভাইচ ভাৰ্ছা। কৈছে যে এটা হাৰ্ডৱেৰ ডিভাইচৰ কথা সুধিছে, কোনটো হয় যোনটোৱে ডিজিটেল ইনফৰমেশ্যনবোৰ কনভাৰ্ট কৰে এনালগ ছিগনেললৈ, ঠিক আছে। ডিজিটেল ইনফৰমেশ্যনবোৰ কিহলৈ কনভাৰ্ট কৰে, এনালগলৈ, তাৰপিছত আকৌ এনালগৰ পৰা আকৌ ডিজিটেললৈ আনে, ট্ৰান্সমিট কৰে মানে অভাৰ ৱায়াৰ্ছৰ জৰিয়তে। তো সেইটো কি বুলি কয়, সেইটো হৈছে মডেম, এটা হাৰ্ডৱেৰ ছফ্টৱেৰ, ঠিক আছে। এটা হাৰ্ডৱেৰ ডিভাইচ মানে কি, যোনটো ছফ্টৱেৰবোৰ হৈছে অপাৰেটিং ছিষ্টেম, তাৰপিছত হৈছে এপ্লিকেশ্যন, এপছ, OS, এইবোৰ হৈছে ছফ্টৱেৰ। আৰু হাৰ্ডৱেৰ যোনটো বস্তু আমি নিজে হাতেৰে টাচ কৰিব পাৰোঁ ফিজিকেলি, মানে এইটো হৈছে হাৰ্ডৱেৰ।
তাৰপিছত হৈছে ফুল ফৰ্ম অফ BIOS, ফুল ফৰ্ম অফ BIOS এইটো কি? গতিকে ফুল ফৰ্ম অফ BIOS সেইটো হৈছে বেচিক ইনপুট এণ্ড আউটপুট ইউনিট, ঠিক আছে। গতিকে এইটো কি বস্তু হয়? এইটো বেচিক ইনপুট এণ্ড আউটপুট চিষ্টেম, অপশ্যন নাম্বাৰ বি কাৰেক্ট হ'ব। গতিকে BIOS কোনটো গম পাইছেনে? যোনটো যে আপুনি এই চাৰ্কিটখন খুলিলে তাত চাবই এটা BIOS বুলি ডাঙৰকৈ এটা ক'লাকৈ এনেকৈ যেতিয়া আপুনি কিবা মোবাইলটো চাৰ্কিটখন তলত ভিতৰত মালটো খুলি দিব গোটেইখিনি বস্তুখিনি, তো তাত মানে এনেকৈ এটা ক'লাকৈ বস্তু এটা থাকে, তাত কি থাকে? কিন্তু কি লিখা থাকে? ক'লাকৈ বস্তু BIOS থাকে। সেইটোৱে বস্তুটোৰ কথা সুধিছে, সেইটো ফুল ফৰ্মটো সুধিছে। BIOS মানে হৈছে বেচিক ইনপুট আউটপুট চিষ্টেম। বাকী এনেকৈ যোনখিনি চাৰ্কিটখিনি থাকে ন, সৰু সৰু এনেকৈ কিবা কিবি থাকে দেই, এনেকৈ এইফালে থাকিব কিবা এটা এনেকৈ সৰু সৰু বস্তুবোৰ থাকে চাৰ্কিটখন আৰু গোটেইখন যোনখন মোবাইলৰ, ঠিক আছে। তো এনেকৈ ডাঙৰকৈ বস্তু এটা থাকে, গুটি গুটি এনেকৈ থাকে। ইয়াতে BIOS বুলি ক'লাকৈ বস্তু এটা থাকে, সেইটো হৈছে বেচিক ইনপুট আউটপুট চিষ্টেম। তাৰপিছত কুৱেশ্যন নম্বৰ 7 কি কৈছে? ডেছ ইজ নট এ ষ্ট'ৰেজ ডিভাইচ। ষ্ট'ৰেজ ডিভাইচ কোনটো নহয় হৈছে? ষ্ট'ৰেজ ডিভাইচ মানে কি? য'ত আমি যিকোনো ইনফৰমেশ্যন মানে থৈ দিওঁ, ষ্ট'ৰ কৰি থওঁ। যেনেকৈ কি হ'ব পাৰে? ভিডিঅ'ছ হ'ব পাৰে, পিকচাৰ হ'ব পাৰে, এনেকুৱা মিউজিক, গান সকলোবোৰ হ'ব পাৰে। তো আইপডত থ'ব পাৰোঁ, গতিকে এইটো নহয়। পেন ড্ৰাইভছত থ'ব পাৰে, এইটো নহয়। ফ্লেছ ডিস্কতো থ'ব পাৰে, এইটো নহয়। যদি কোনটো নহয়? লিনাক্স নহয়। লিনাক্সটো হৈছে এটা OS, অপাৰেটিং চিষ্টেম, ঠিক আছে। যোনটো আগতে যে ক্লাছ 10 পাছ কৰিলে যে একদম তাহানি জমানাত ক্লাছ 10 পাছ কৰিলে যে লেপটপ দিছিলে, এই লেপটপত এই লিনাক্স এইটো অপাৰেটিং চিষ্টেমটোৱে ভৰাই দিছিলে, ঠিক আছে। সেইবোৰ মানে অফিচবোৰত ইউজ কৰা হয় লিনাক্সটো, মানে য'ত মানে লিনাক্স মানে কি এটা ছেফ, তাত মানে পটককৈ হেক চেক কৰিব নোৱাৰে মানে বস্তুটো। অফিচবোৰত লিনাক্স ইউজ কৰা হয়। আজিকালি বাৰু বেছিভাগ কি হয়? MS Wordে ইউজ কৰে। MS Word ওলাইছে, কি কয়? উইণ্ড'জে ব্যৱহাৰ কৰে, উইণ্ড'জ মেকবোৰ ব্যৱহাৰ কৰে, কিন্তু আগতে লিনাক্স এইবোৰ ব্যৱহাৰ কৰা হৈছিল। তো ইয়াত কৈছে কুৱেশ্যন নম্বৰ 8টো, ইন ইণ্টাৰনেট হোৱাট ইজ দ্য ফুল ফৰ্ম অফ TCP? যোনটো ইণ্টাৰনেটৰ TCP, ইণ্টাৰনেট জগতখনত তাৰ ফুল ফৰ্মটো কি? তাৰ ফুল ফৰ্মটো হৈছে ট্ৰান্সমিশ্যন কণ্ট্ৰল প্ৰট'কল, ঠিক আছে। ইন কম্পিউটাৰ নেটৱৰ্কিং দ্য TCP ষ্টেণ্ডছ ফৰ ট্ৰান্সমিশ্যন কণ্ট্ৰল প্ৰট'কল, ঠিক আছে। সেইটো মানে ইণ্টাৰনেটত মানে ইউজ কৰা হয়। গতিকে ইমানখিনি টেকনিকেল ইনফৰমেশ্যন নাজানিলে হ'ব। TCPটো মনত থ'ব, কি? ট্ৰান্সমিশ্যন কণ্ট্ৰল প্ৰট'কল, এইটো ইণ্টাৰনেটত। তাৰপিছত আছিল কুৱেশ্যন নম্বৰ 9 কি কৈছে? ইন মাইক্ৰ'ছফ্ট ৱৰ্ড কাটিং, কপিং, পেষ্টিং এইবোৰ কি হয়? মাইক্ৰ'ছফ্ট ৱৰ্ড মানে MS ৱৰ্ডত কাটিং, পেষ্টিং, কপিং এইকেইটা হয় ষ্টেণ্ডাৰ্ড টুলবাৰ, ঠিক আছে। তাৰপিছত কৈছে হাউ মেনি KBs ইজ ইকুৱেল টু 1 GB। তো কৈ দিওঁ যে যেতিয়া 1024 KB মানেতো চবে জানে, তো সেইটো কিমান? সেইটো ইকুৱেল টু হৈছে 1 MB। আৰু তাৰপিছত 1024 MB মানে হৈছে 1 GB। গতিকে এই দুটাৰ মাজত আমি ইনটু কৰি দিলে হৈ যাব। গতিকে আনচাৰ অপশ্যন চি। তাৰপিছত কৈছে যে এণ্ড্ৰইড ইজ এ মোবাইল অপাৰেটিং চিষ্টেম ডিজাইন প্ৰাইমেৰিলি ফৰ টাচ স্ক্ৰীণ মোবাইল ডিভাইচেছ such as smartphones and tablets. তো which among the following was the earliest Android operating system? গতিকে এই গোটেই চাৰিটাৰ ভিতৰত কোনটো আৰ্লিয়েষ্ট অপাৰেটিং চিষ্টেম মোবাইল মানে কি এণ্ড্ৰইড অপাৰেটিং চিষ্টেম বুলি কৈছে? গতিকে প্ৰথমটো হৈছে কাপকেক, তো ছেকেণ্ডটো তাৰপিছত আছিলে ডনাট আছিলে, ঠিক আছে। তো এতিয়া বৰ্তমান এইটো কোনটো বস্তু গম পাইছেনে? যোনটো যে এতিয়া যে কিমান চলি আছে এতিয়া এণ্ড্ৰইড কি চলি আছে? এতিয়া এণ্ড্ৰইড চলি আছে এণ্ড্ৰইড 16, ঠিক আছে। একদম নতুন নতুন ফিচাৰ্ছ থকা মোবাইলখিনিত
এইটো ট্ৰজন কিমান হয় 25ৰ হয়। তো আপোনালোকৰ মোবাইলটো ছেটিংছত গৈ কিনি যেতিয়া তলত এণ্ড্ৰইড ভাৰ্চন বুলি মাৰি দিয়ে যে তাতে ওলাই যাব। তো তেনেকৈ যদি এতিয়া বৰ্তমান সময়তো যদি চায় তেতিয়াহ'লে যোনটো মানে যোনটো 16টো কি চলি আছে 16টো এণ্ড্ৰইড যোনটো 15 এণ্ড্ৰইড 15টো হৈছে ফান টাচ। যোনটো মোৰ মোবাইল হয় সেইটো হৈছে ফান টাচ। তো এণ্ড্ৰইড যদি 16টো হয় আপোনালোকে গুগল কৰি চাব এণ্ড্ৰইড যদি 16 নামটো কি হয়। সেইটো হৈছে বাকলাভা BAKLAVA। তেনেকৈ আৰু বস্তুখিনি একদম ষ্টাৰ্টিঙত কি আছিলে কাপকেক আছিলে। এইটো কিমান ভাৰ্চন আছিলে 1.5 ভাৰ্চন আছিলে। এতিয়াতো কিমান চলি আছে এতিয়া 16 চলি আছে বৰ্তমান সময়ত। তাৰপিছত এই ড'নাটটো আছিলে 1.6 এণ্ড্ৰইড ভাৰ্চন ঠিক আছে। আৰু একদম আৰ্লিয়েষ্টটো কাপকেক নাম আছিলে। তো নেক্সটটো হৈ গৈছে যে হুইচ এমং অফ দ্য ফলোয়িং ইজ নট এ বেচিক ফাংচন অফ দ্য কম্পিউটাৰ। তো চাৰিটাৰ ভিতৰত এইটো কোনটো বেচিক ফাংচন নহয় বুলি কৈছে। এক্সেছ ইনপুট এইটো বেচিক ফাংচন হয়। প্ৰচেছ ডাটাটো বেচিক ফাংচন হয়। তো কপি টেক্স এইটো বেচিক ফাংচন নহয়। আচলতে কম্পিউটাৰ কামটো কপি টেক্স কৰা নহয়। ষ্ট'ৰ ডাটাটো হৈছে মানে মেইনলি ষ্ট'ৰ ডাটাটো কম্পিউটাৰ কাম ঠিক আছে। য'ত বিভিন্ন ইনফৰমেশ্যনবোৰ ষ্ট'ৰ কৰি থোৱা হয় একচেপ্ট ইউনিট ইনপুট প্ৰচেছ ডাটা কৰা হয়। কিন্তু কপি টেক্সটো মানে নহয় মানে। গতিকে কপি টেক্সটো আনচাৰ হ'ব অপশ্যন চি ইজ কাৰেক্ট হৈ যাব। যিহেতু নট সুধিছে নহয় এইটো নট হয়। গতিকে কপি টেক্সটো কম্পিউটাৰ বেচিক ফাংচন নহয়। তাৰপিছত কুৱেশ্যন নম্বৰ 13 ছফ্টৱেৰ ডেট হেল্পছ ৰান দ্য কম্পিউটাৰ হাৰ্ডৱেৰ। ছফ্টৱেৰ যোনে হেল্প কৰে কম্পিউটাৰ হাৰ্ডৱেৰটোক মানে চলোৱাত। তো সেইটো কি বুলি কয়। তো এইটো হৈছে যে ছিষ্টেম ছফ্টৱেৰ। অপশ্যন নাম্বাৰ বি ইজ কাৰেক্ট হৈ যাব। ছিষ্টেম ছফ্টৱেৰ এক্সাম্পল কি OS। OS মানে কি অপাৰেটিং ছিষ্টেম। এই ছিষ্টেম ছফ্টৱেৰবোৰে কি কৰে এইটোৱে মানে যোনটো হাৰ্ডৱেৰ আছে আৰু এপ্লিকেশ্যন আছে এইবোৰ মানে চলায় মানে ঠিক আছে। তাৰপিছত হৈ গ'ল বেটা ছফ্টৱেৰ এইটো নহয়। কুৱেশ্যন নম্বৰ 14 হুইচ ছিষ্টেম ইজ ইউজড কৈছে যে হুইচ ছিষ্টেম ইজ ইউজড বাই ডিজিটেল কম্পিউটাৰ্ছ টু এনক'ড দ্য ডাটা এণ্ড প্ৰগ্ৰামছ। তো এটা ছিষ্টেম আছে যোনটো দ্বাৰা ডিজিটেল মানে কি কম্পিউটাৰবোৰে এনক'ড কৰে ডাটা এণ্ড প্ৰগ্ৰামছ সকলোবোৰ। তো সেইটোক কোৱা হয় কি তো সেইটোক কোৱা হয় বাইনেৰী। তো কম্পিউটাৰবোৰে যোনটো ডিজিটেল কম্পিউটাৰ্ছ আছে সেই কম্পিউটাৰ্ছবোৰে কি কৰে বাইনেৰী ইউজ কৰে মানে ঠিক আছে ফৰ ডাটা এনক'ডিঙৰ কাৰণে। ডাটা এনক'ড মানে কি এনক'ড মানে হৈছে ইটোৰ পৰা সেইটো মানে সিহঁতি মানে কি হয় এই বাইনেৰী ভাষাটোহে বুজি পায় মানে 0 and 1 এই দুটা ক'ডহে বুজি পায় মানে কম্পিউটাৰ আৰু বেলেগ একো বুজি নাপায়। তেনেকৈ আমি লেংগুৱেজ কথা কওঁ ন ABCDEFGHIJKLMN তো সেইবোৰ বুজি নাপায়। এতিয়া অকল 0 and 1 আপুনি বোলে কৈছে A for এপল বুলি কৈছে। সেই এপলটোতে সিহঁতি ক'ড এটাৰ জৰিয়তে মানে এনেকৈ 1 0 কিবা কিবি লিখি কিনি মানে এপলটো তেনেকৈ সিহঁতি বুজি পাব আচ্ছা এই বস্তুটো হয় বুলি। তো সেইটো হৈছে বাইনেৰী। তাৰপিছত হৈছে ইন মাইক্ৰ'ছফ্ট এক্সেল দ্য ফাংচন ৰিটাৰ্ণছ দ্য লাৰ্জেষ্ট ভেলিউ এমং দ্য ভেলিউজ পাছড এজ আৰ্গুমেণ্টছ। ইন মাইক্ৰ'ছফ্ট এক্সেলৰ কথা সুধিছে এতিয়া। ইন মাইক্ৰ'ছফ্ট এক্সেল দ্য ফাংচন ৰিটাৰ্ণছ দ্য লাৰ্জেষ্ট ভেলিউ এমং দ্য ভেলিউজ পাছ এজ আৰ্গুমেণ্টছ। তো এইটো কি হয় ইয়াৰ আনচাৰটো হ'ব মেক্স। দ্য মেক্স ফাংচন যোনটো এক্সেলত থাকে সেই এক্সেলত থকা মেক্স ফাংচনটোৱে কি কৰে
যোনটো মেক্সিমাম ভেলু থাকে ইন এ ৰেঞ্জ নহ'লে আৰ্গুমেণ্ট মানে হৈছে ৰেঞ্জ, এটা ৰেঞ্জত মানে যিমানটো মেক্সিমাম ডাটা থাকে, মেক্সিমাম মানে কি থাকে, মেক্সিমাম ভেলু থাকে, সেইটো মানে বিচাৰি দিয়ে, মানে এই মানে চাৰ্জ কৰি দিয়ে, মানে বিচাৰে, ঠিক আছে। তো সেইটো হৈছে মেক্স। তো গতিকে সেইটোৱে আৰু আজি 15টা কুৱেশ্যন PAQ আছিলে, প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন আছিলে, ঠিক আছে। আৰু এইখিনিতে এটা কথা কওঁ, যিসকলে মানে এতিয়ালৈকে ইংলিছৰ প্ৰিপেয়াৰ হোৱা নাই, তেওঁলোকে মানে আমাৰ ই বুক এখন আছে, ই বুকখন পাৰচেছ কৰিব পাৰিব। দাম মাত্ৰ কিমান? দাম হৈছে মাত্ৰ 149 ৰুপিজ, ঠিক আছে। গতিকে এই ই বুকখন পাৰচেছ কৰি লওক আপোনালোকে। তলত ডেছক্ৰিপশ্যনত লিংকটো পাবই, আৰু লগতে আপোনালোকে যদি ভিজিট কৰে তেতিয়াহ'লে আমাৰ ৱেবছাইটটো কি হৈছে, ৱেবছাইটটো হৈছে www.bdcoaching.in। তাত গৈ কিনে আপোনালোকে ই বুকখন কিনিব পাৰিব, য'ত মানে কি ইংলিছৰ মানে গোটেইখিনি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনে আছে। তো গোটেইখিনি আপোনালোক কৰিবলৈ ভাল পাব, আৰু যিহেতু সময় নাই আৰু এদিন নে দুদিনহে আছে, গতিকে যিসকলে থাকি গৈছে প্ৰিপেৰেশ্যন কৰিবলৈ বহুত পঢ়িবলগীয়া আছে, তো সেইখিনি আপোনালোকে PAQখিনি কৰি যাওক, আৰু লাষ্ট অপশ্যন সেইটো আছে, বাকী একো নাই, ঠিক আছে। গতিকে আহিছোঁ ইমানতে, কম্পিউটাৰ কুৱেশ্যনখিনি দিলোঁ, আৰু লৈ আহিম আৰু কেইটামান কুৱেশ্যন ইম্পৰ্টেণ্ট। তো ধন্যবাদ আজিলৈ।